সমাগত পঞ্চায়ত নিৰ্বাচন আৰু এই পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে ব্যস্ত হৈছে শাসক বিৰোধী আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বোকাখাটৰ যি মৰিধনচি পঞ্চায়তৰ অন্তৰ্গত বেলগুৰি গাঁৱত উপস্থিত আছোঁ আৰু এটা বিধ্বস্ত ৰাজপথ যিহেতু বাৰিষা ছিজনত আচলতে এই ৰাস্তাটো আচলতে একেবাৰে বিধ্বস্ত হৈ পৰে তাৰ পিছতো কিন্তু খৰালি ছিজনটো মানুহৰ বহুখিনি অসুবিধাৰ সন্মুখীন হয় মই মোক সহযোগী দেখুৱাবলৈ কৈছোঁ আচলতে এটা খুব বিধ্বস্ত ৰাস্তা এই ৰাস্তাতে আচলতে আপুনি যদি চাই এই ৰাস্তাতে কিন্তু কোনো ধৰণৰ ইয়াত উন্নয়ন হোৱা নাই এই ৰাস্তাৰ কোনো ধৰণৰ উন্নয়ন হোৱা নাই আজি বছৰ ধৰি এনেদৰে জীয়াটো ভুগিবলগীয়া হৈছে এই গাঁও প্ৰায় 300-400 লোকে বাস কৰে এই গাঁওখনত আৰু বৰষুণ দিলে আচলতে এজাক বৰষুণ দিলে ৰাস্তাটো বোকা হৈ পৰে আৰু তাৰ পিছতেই কিন্তু খৰালি ছিজনটো কিন্তু প্ৰকাণ্ড গাঁতৰ বাবে ইয়াত কোনো ধৰণৰ গাড়ী বা এম্বুলেঞ্চ এই এম্বুলেঞ্চখিনি ইয়াত নোসোমায় কিন্তু ইয়াৰ যিসমূহ গাঁওবাসী ৰাইজ আছে গাঁওবাসী ৰাইজে কিন্তু যথেষ্ট কষ্ট কৰি আচলতে খোজকাঢ়ি গৈ ইয়াৰ পৰা বোকাখাট হস্পিটেললৈ যাব লাগে তেওঁলোকৰ অসুখ বিসুখ হ'লে ৰাতি হ'লে তেওঁলোকে বহু কষ্টৰে আচলতে মানুহসকলক যিসকল ৰোগী থাকে সেই ৰোগীসকলক আচলতে চাঙি কৰি আচলতে নিব লাগে তেওঁলোকে এই ৰাস্তাৰ অসুবিধাৰ কাৰণে মোৰ লগত স্থানীয় ৰাইজ ওলাই আহিছে যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত আৰু পঞ্চায়তৰ পৰা তেওঁলোকে কি পালে কেনেধৰণৰ সুবিধা পালে বিগত যি সময়ছোৱাত পঞ্চায়তত মোৰ লগত এজন দাদা আছে কি ক'ব পঞ্চায়ত যিহেতু আপোনালোকৰ মৰিধনচি পঞ্চায়ত কেনেকুৱা ধৰণৰ সুবিধা হৈছে আপোনালোকৰ অসুবিধা মানে বাৰিষা সময়তে মানে বহুত কষ্ট হয় মানুহ চলা বখা কাম কৰিবলৈ অসুবিধা চলা বখা কৰিলেহে মানুহৰ কিবা এটা হ'ব ৰাস্তা পদূলি ভাল নহ'লে কেনেকৈ কাম কৰিব এনেকৈ বেয়া ৰাস্তা এয়া আপোনালোকে আহিছে দেখিছে গাড়ীও মাতিলে এইটো ফোন কৰিলে গাড়ী এই ৰাস্তা পদূলি বেয়া ইফালে যোৱাটো অসম্ভৱ এনেকৈ বুলি কয় বেলেগটো একো নাই বাৰু পঞ্চায়তৰ আপোনালোকে যিহেতু ইলেকশ্যন আছে কি আহ্বান জনাব এইবাৰ আহ্বান জনাম এতিয়া মানুহখিনি যেতিয়ালৈকে বা এতিয়া পঞ্চায়ত আহি ভোটৰ ইলেকশ্যন আহিছে সভাপতি ছেক্ৰেটাৰী এইবিলাকৰ কাৰণে তেতিয়াহে মানে এটি মানুহবিলাক মানুহ বিচাৰি আহোঁতেহে দিয়া হ'ব এইবিলাক কথা মানে ৰাস্তা পদূলি লাগে বনাই দিম বুলি কয় এয়া 15 বছৰ হৈ গ'ল আজিলৈকে ৰাস্তা পদূলি নাই এনেকৈ বেছিয়ে হৈছে আৰু কম বয়সত ইমানটো কৈছোঁ আৰু নিশ্চয়কৈ আচলতে বিধ্বস্ত ৰাজপথে ইতিমধ্যে জ্বলা কলা খুৱাইছে গোটেই আচলতে এই অঞ্চলবাসী ৰাইজক আমাৰ লগত যিসকল মহিলাসকলো ওলাই আহিছে মই তেওঁৰ পৰা জানিম যিহেতু আপোনালোকৰ এই ৰাস্তাটো বহুত অসুবিধা হয় এতিয়া খৰালি ছিজনটো বহুত বেয়া আৰু বাৰিষা ছিজনটো যথেষ্ট বেয়া হয় কি ক'ব আপোনালোকৰ ইয়াত বেমাৰ আজাৰ হ'লে মানুহবিলাক অহা যোৱা কেনেকৈ কৰে কেনেকৈ মানে ছাৰ ইমানেই দিগদাৰ হয় এজুম বৰষুণ দিলে মানে ৰাস্তাটো ইমান বেয়া নহয় পলক একাটো বোকা হয় আৰু অকণমান বেমাৰ এটা হ'লে মানে এম্বুলেঞ্চটো মাতিলে নাহে এম্বুলেঞ্চৰ বহুত দূৰৰে কথা কিন্তু বেটেৰী গাড়ী এখনো নাহে বেটেৰী গাড়ীটো নাহে মানে আমি এনেকুৱা কৰোঁ যে কাপোৰত দোলা বান্ধি ইয়াৰ পৰা কৰি আনি একদম পকা ৰাস্তাৰ পৰা আকৌ এম্বুলেঞ্চ মাতি ইয়াৰ পৰা নিং তেনেকুৱা হয় মানে এতিয়া ইমান বছৰ হৈ গৈছে আমি জনাত যেতিয়াৰ পৰা ধৰি এতিয়া 20-25 বছৰ হৈছে বিয়া পতা মোৰ ইমান দিন হৈ গৈছে এইখন গাঁৱত মানে পঞ্চায়তৰ ফালৰ পৰা ইমানেই প্ৰলোভন দি থাকে মানে আমাক ফুচলাই থাকে মানে বোলে ভোটটো দিয়ক বোলে আমি ৰাস্তাটো বনাই দিম বোলে পকা ৰাস্তা কৰিম দলংখন বনাই দিম আমাক একো নালাগে ঘৰ দুৱাৰ বা একো ভাল বস্তু আমাক দিব নালাগে হয় না বাৰু একো দিব নালাগে খালি আমাক এটাই লাগে আমাৰ এটাই সপোন আছে ৰাস্তাটো আমাক ভাল কৰি দিয়ক দলংখন ভাল কৰি দিয়ক মানে এনেকুৱা হয় এটা ল'ৰা ছোৱালী ভালকৈ পঢ়াম বুলি একো ভাবিবই নোৱাৰি মানে ইয়াৰ পৰা নিবলৈ একদম ইমান কষ্ট হয় নহয় পকালি উলিয়াবই নোৱাৰে মানে এডিঙি এজুম বৰষুণত ইমান পানী হয় আমি এডিঙি পানীতে পুলটো পাৰ হৈ যাওঁ এইখিনিৰ পৰা আৰু সেয়াই ছাৰ অন্য একো নাই আমাৰ এতিয়া ইমানখিনি 400-500 ঘৰ মানুহ আছে ইমানখিনি মানুহ থাকি পেলাই মানে একো সহায় নাই এখন গাঁৱত এনে দিম একো সহায় পোৱা নাই এনে ক'ব এতিয়া ইমান 5 বছৰ মেম্বাৰ খেলিলে এই 5 বছৰ মেম্বাৰ খেলি আমাক বহুত এনেই মিটাৰ মাৰি দেখুৱাব বোলে ৰাস্তাটো আহি গ'ল বনাই দিম বোলে তহঁতি বোলে ভোট দে আমাক উঠা ভোটত বোলে এবাৰ দিমেই বোলে ৰাস্তা বনাই দিম আমাক এনেই প্ৰলোভন দি লাভ নাই নহয় ৰাস্তাটো বনাই দেখুৱাব লাগিব তেতিয়াহে আমি সিহঁতক ভোট দিম আমি এতিয়া অকৰা জ্বলা মানুহ আমিতো ভোট দি সিহঁতক জিকাই আছোঁ প্ৰত্যেক বছৰে এতিয়া মন্ত্ৰী MLA চবকে আমি ইমানে যে আহ্বান কৰোঁ এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক চবকে ইমানে আহ্বান কৰিছোঁ যাতে ৰাস্তা ঘাটখিনি আমাক ভাল কৰি দিয়ে অন্য একো নালাগে আমাক দলং বেলগুৰি গাঁও ইমানে তলতীয়া মানে 1 নং ৱাৰ্ডখন হৈ পেলাই বেলেগকেইটা ৱাৰ্ডত ইমান ৰাস্তা পদূলি ইমান জিলিকি পৰিছে আমাৰ মানে এইটো ৰাস্তা ইমানে বেয়া আমাৰ এই পৰিস্থিতিটো একদম বেয়া মানে 1 নং ৱাৰ্ডৰ মানে কোনোফালে একো ভাল বুলি ক'ব নোৱাৰি ছাৰ সোলাৰ লাইট আছে সোলাৰ লাইট তেনেকুৱা আমাক একো দিয়া নাই মানে জিলা ষ্ট্ৰিট লাইট গাঁৱত থাকে যেবিলাক নাই লেট্ৰিন বাথৰুম পাইছে লেট্ৰিন বাথৰুম জানো এতিয়া আহিছে বুলি কৈছে আমি গম নাপাওঁ আমিও পোৱা নাই বাৰু এতিয়ালৈকে লেট্ৰিন বাথৰুম এইবোৰ পোৱা নাই একো নিশ্চয়কৈ আচলতে পঞ্চায়তৰ পৰা তেওঁলোকে যিখিনি আচলতে সুবিধা পাব লাগে বিগত সময়ছোৱাত এই সুবিধাখিনিৰ পৰা আচলতে এই বেলগুৰি গাঁৱৰ অঞ্চলবাসী যিহেতু সুবিধাৰ পৰা বঞ্চিত হৈছে আৰু মোক সহযোগীয়ে দেখুৱাইছে আচলতে যিসমূহ সোলাৰ লাইট পাব লাগে তেওঁলোকে ৰাস্তা ঘাট পাব লাগে সেই ৰাস্তা ঘাটৰ পৰা তেওঁলোকে কিন্তু বঞ্চিত হোৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে এইবাৰ আচলতে যি সমাগত পঞ্চায়ত ইলেকশ্যন সেই পঞ্চায়ত ইলেকশ্যনৰ
পঞ্চায়ত ইলেকশ্যন আচলতে তেওঁলোকে যদি ৰাস্তা বা এইসমূহ অঞ্চলত যদি উন্নয়নৰ কাম নকৰে তেতিয়াহ'লে তেওঁলোকে কিন্তু এইবাৰ যোগ্য প্ৰত্যুত্তৰ দিয়াৰ কথাও ইতিমধ্যে আমাৰ আগত জানিবলৈ দিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ